এয়া আপোনালোকে চাব পাৰিছে আৰু এতিয়া আমি হোটেলত সোমোৱাৰ পিছত আমি অলপমান সন্ধিয়া টাইমত এনেকুৱা কৰি ওলাই আহিলোঁ আৰু এয়া এখন ব্ৰিজ পালোঁ। তাতে এনেকুৱা ফ্লেগ কিছুমান ওলোমা আছে, হাৱাতে এইবিলাক উল্কি লৰি আছে আৰু এয়া ষ্টুডেণ্টবোৰে তলৰ নদীটো চাই আছে, মানে চাফা আছে নদীটো আৰু এয়া কিমান শান্ত পৰিৱেশ চাওক ৰাতি। আৰু এইখন কিবা এখন ব্ৰিজ পালোঁ, তাতে এনেকুৱা কিয় বা লাইটবিলাক এনেকুৱা কৰি সজাই থৈ দিছে ধুনীয়া কৰি। ইয়াৰ ওচৰত এখন পাৰ্কো আছে তলত, সেইকাৰণে চাগে এই ব্ৰিজখন এনেকুৱা কৰি সজাই থৈ দিছে আৰু মানুহবিলাকে ইয়াত ৰাতি মানে ফুৰিবলৈ আহে অলপমান পাৰ্ক টাইপৰ, সেইকাৰণে তো আমিও আহিলোঁ। আমি মানে ক'তনো যাম আৰু খোজকাঢ়ি তো ওচৰৰ ঠাইবিলাকতে এনেকুৱা কৰি ৰাতি আমি ফুৰি আছোঁ। আৰু এয়া আমাৰ মেডামবোৰে তেওঁলোকেও আহিছে, আমি এটা গ্ৰুপ আহিছোঁ, মানে 4টা গ্ৰুপ কৰিছে তেওঁলোকক আমালোকক। আমি 4টা গ্ৰুপৰ আমি এটা গ্ৰুপ আমি আহিছোঁ আৰু এয়া এনেকুৱা কৰি জাবৰ পেলোৱা গাড়ীবিলাক তাতে এনেকুৱা কৰি ৰাতি আহে আৰু একদম পৰিপাটিভাৱে ডিচিপ্লিনভাৱে তেওঁলোকে এইবিলাক লৈ যায় এনেকুৱা গাড়ীত। আৰু এতিয়া আমি আহি পালোঁ এটা কি কয় মনেষ্টাৰী নেকি, এনেকুৱা টাইপৰ মন্দিৰ টাইপৰ, আমাৰ যেনেকুৱা মন্দিৰ তো তেনেকুৱাই আৰু টেম্পল, তেওঁলোকৰ বুদ্ধিষ্ট টেম্পল টাইপৰ। তো ইয়াতে এইটো হ'ল প্ৰেয়াৰ হুইল, ইমান ডাঙৰ এটা প্ৰেয়াৰ হুইল চাবলৈ পাৰিছে। আমি চাই আছোঁ এইটোক, মানে অলপমান পিছত আমি ঘূৰাইছিলোঁ কিন্তু মই ভিডিঅ'টো কৰিবলৈ নাপালোঁ। আৰু এইটো বাউণ্ডাৰীৰ ভিতৰখন আপোনালোকে চাব পাৰিছে, ধুনীয়া পৰিৱেশ, একদম সুন্দৰ। আৰু এয়া বাচ্চাবোৰে আৰু ষ্টুডেণ্টছবোৰে টিচাৰবোৰে